ৰাজ্যৰ আশা অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মী সহায়িকাৰ বাবে আহিছে সুখবৰ। ইতিমধ্যে বাজেট দাখিল কৰা হৈছে। ৰাজ্যৰ চৰকাৰী খণ্ডৰ কৰ্মচাৰীসকলৰ বাবে আহিছে কেইবাটাও সুখবৰ। দৰমহা বৃদ্ধি পাব ৰাজ্যৰ এইসকল চৰকাৰী কৰ্মচাৰী। ৰাজ্য চৰকাৰে দিছে এই সুখবৰ। মঙলবাৰে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে লেখানুদান। 2026-27 বৰ্ষৰ বাজেট দাখিল কৰিছে। ৰাজ্যৰ কেইবাটাও খণ্ডৰ চৰকাৰী কৰ্মচাৰীৰ বাবে য'ত আশাৰ খবৰ লৈ আহিছে। ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ পৰা পোষণ ৰান্ধনি আশা কৰ্মীলৈকে ইয়াত উপকৃত হ'ব। কোন খণ্ডৰ কোনসকল কৰ্মচাৰীৰ কিমান হ'ব দৰমহা বৃদ্ধি, সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। অংগনবাড়ী কৰ্মীৰ মাহিলী পাৰিতোষিক 6,500 টকাৰ পৰা 8,000 টকালৈ বৃদ্ধি কৰা হৈছে। অংগনবাড়ী সহায়িকাৰ পাৰিতোষিক 3,250 টকাৰ পৰা 4,000 টকালৈকে বৃদ্ধি কৰা হৈছে। কেৱল ইমানেই নহয়, আশা আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰো বৃদ্ধি পাইছে। ৰাজ্যৰ পোষণ ৰান্ধনিৰ পাৰিতোষিক 1,500 টকাৰ পৰা 2,000 টকালৈকে বৃদ্ধি কৰিছে চৰকাৰে। আশা কৰ্মীসকলৰ পাৰিতোষিক 3,000 টকাৰ পৰা 4,000 টকালৈকে বৃদ্ধি কৰা হৈছে। লগতে আশা ছুপাৰভাইজাৰসকলৰ পাৰিতোষিক 9,000 টকাৰ পৰা 10,500 টকালৈকে বৃদ্ধি কৰা হৈছে। গতিকে নিশ্চিতভাৱে ৰাজ্যৰ আশা অংগনবাড়ী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীসকলৰ বাবে আহিছে এই সুখবৰ। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।